গুড আফটাৰনুন এভৰিৱান। আজি তোমালোকক যিহেতু মই এটা নতুন ক্লাছ ল'বলৈ লৈছোঁ, তো সেইটো হৈছে চিম্প্লিফিকেশ্যন। চিম্প্লিফিকেশ্যন মানে কি? সৰলীকৰণ বা চিম্প্লিফাই কৰা মানে চিম্প্লিফাই কৰা। ছাপ'জ কিবা এটা তোমাক প্ৰব্লেম দিয়া আছে, সেই প্ৰব্লেমটো তোমালোকে সৰলভাৱে চিম্প্লিফাই কৰা। তো কথাটো হ'ল চিম্প্লিফিকেশ্যন আমি যেতিয়া ছল্ভ কৰিম, আমি তাতে এটা বস্তু মন কৰিবলগীয়া, আৰু সেইটো হৈছে যিটো তোমালোকে আগতে মানে সৰু কালত পাই আহিছা, সেইটো হৈছে বদমাছ বুলি। বদমাছ, ঠিক আছে, চবেই পাইছা আৰু বদমাছ। এই বদমাছটোৰ মিনিংটো কি? বিতে হৈছে ব্ৰেকেট, অফ অ'তে হৈছে অফ, ঠিক আছে, ডিতে হৈছে ডিভিজন, এমতে হৈছে মাল্টিপ্লিকেশ্যন, এতে হৈছে এডিশ্যন, আৰু এছতে হৈছে ছাবষ্ট্ৰেকশ্যন, ঠিক আছে। তো এইটো হৈছে বদমাছ। মানে কি? ছাপ'জ কিবা এটা প্ৰব্লেমত যদি মানে যোগ চিনটোৰ আগত মানে এডিশ্যনটোৰ আগত যদি মাল্টিপ্লিকেশ্যন থাকে, তো আমি তেতিয়াহ'লে মানে মাল্টিপ্লিকেশ্যনটোক ফাৰ্ষ্ট মানে প্ৰায়ৰিটি দিম। বুজি পাইছা? সকলোৱে বুজি পাইছা? ঠিক তেনেদৰে যদি এইটোৰ আগত যদি ডিভিজন থাকে, আমি ডিভিজনটোক ফাৰ্ষ্ট চাম। বুজি পাইছা? অ'কে। কিন্তু কথাটো হ'ল যে এই গোটেইখিনিক বাদ দিও এটা বস্তু থাকে, সেইটো হৈছে বাৰ। যদি বাৰ থাকে যদি বাৰ থাকে মানে বাৰ ব্ৰেকেট বা লাইন বুলিও ক'ব পাৰা। যদি লাইন বা বাৰ থাকে, ছাপ'জ কিবা এটা মানে সংখ্যাৰ ওপৰত, আমি এইটো কাম ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিম। ঠিক আছে, বুজি পাইছা? তোমালোকে সকলোৱে বুজি পাইছা? আমি এতিয়া কুৱেশ্যনৰ মাজলৈকে যাম আৰু কুৱেশ্যনৰ থ্ৰুৰে বাকীখিনি কনচেপ্ট ডিছকাছ কৰিম। ঠিক আছে, অ'কে। এতিয়া ফাৰ্ষ্ট কুৱেশ্যন দিছোঁ, অ'কে। তাৰ আগতে কৈ থৈছোঁ যে চিম্প্লিফিকেশ্যন কৰিবলৈ হ'লে মেইনলি তোমালোকে জানিব লাগিব কি জানানে? স্কুৱেৰখিনি জানিব লাগিব আৰু কিউবখিনি জানিব লাগিব। বহুত ইম্পৰ্টেণ্ট। স্কুৱেৰ এটলিষ্ট 1 to 20 বা 25, আৰু কিউবটো ছাপ'জ 1 to 15 জানিলে হৈ যাব। আৰু লগতে মানে এইবোৰ ছল্ভ কৰা এই টেকনিকো আছে, মই তোমালোকক টেকনিকো মানে বুজাই দিম লগত। ঠিক আছে, তো আমি যেতিয়া ফাৰ্ষ্ট কুৱেশ্যনটোলৈকে যাম, এইটো কুৱেশ্যনটো বহুত ডাঙৰ কুৱেশ্যন। ডাঙৰ কুৱেশ্যন মিনছ সংখ্যাটো ডাঙৰ। আমি সাধাৰণতে এনেকুৱা সংখ্যা দিলে অকণমান ভয় কৰিছোঁ, মানে 5004 139 -6। এতিয়া কথাটো হ'ল যে এইটো তোমালোকে কেনেকৈ ছল্ভ কৰিবা? যদি মোৰ পাৰ্চপেক্টিভৰ পৰা চাবলৈ যোৱা, মই এনেকৈ ভাবিম যে যিহেতু অপশ্যনকেইটাত একো পইণ্টত নাই, যিহেতু অপশ্যনকেইটাত একো পইণ্টত নাই, তেতিয়াহ'লে কি হ'ব যে এই সংখ্যাটো যেতিয়া আমি ডিভাইড কৰিম, আমি এটা মানে উইদাউট ডেচিমেল থকা নাম্বাৰ পাম য'ত আমাৰ ডেচিমেল নাথাকে। ঠিক আছে, তো কথাটো হ'ল আমি এই যেতিয়া সংখ্যাটো আমি ডিভাইড কৰিম, আমি এনেকুৱা এটা সংখ্যা পাম যিটো সংখ্যা একো ডেচিমেল নাই। বুজি পাইছোঁ? এতিয়া মই গোটেইখিনি ছল্ভ নকৰোঁ, চাবা। এতিয়া চোৱা, 139 আছে, এইপিনে আছে মানে এপিনৰ ইউনিট ডিজিটটো চোৱা, অনলি ইউনিট ডিজিট মানে কি এককৰ ঘৰটো চোৱা, 4 আছে, এইখিনি আছে 9। আমি এটা কথা মন কৰিবলগীয়া যে 9ৰ লগত 9ৰ লগত কি এনেকুৱা সংখ্যা পূৰণ কৰিলে আমি এককৰ ঘৰত 4 পাওঁ? 9 1 × 9, 9 2 × 18, 9 3 × কিমান? 27। এনেকৈ গৈ যেতিয়া আমি 6 পাওঁ, মানে আগত
যিয়ে নাথাকক কিয়, আগত যিয়ে নাথাকক কিয়, একৰ ঘৰত 6টো পাম নে নাপাম? একৰ মানে আগত চাপ'জ যিয়ে নাথাকক, যি সংখ্যা নাথাকক, ইউনিট প্লেচটো 6 পাম নে নাপাম? বুজি পাইছা তোমালোকে? এতিয়া সেই ইউনিট প্লেচটোৰ পৰা যদি আমি 6 এটা মাইনাছ কৰোঁ, চাপ'জ এইটো এটা মানে এইটো কিবা এটা সংখ্যা আছে যাৰ ইউনিট প্লেচটোতো 6 আছে, ঠিক আছে? এই সংখ্যাটোৰ পৰা যদি আমি 6 মাইনাছ কৰিম, অবভিয়াছলি এটা 0 থকা সংখ্যা পাম, মানে 0 এটা হ'ব, 6 - 6 0। তো অপশ্যনকেইটাৰ ভিতৰত কোনটো 0 আছে? এইটোতো নাই, এইটোত নাই, এইটোত নাই, এইটো কোনটো আছে? অপশ্যন বি ইজ দ্য কাৰেক্ট অপশ্যন। অপশ্যন বি ইজ দ্য কাৰেক্ট অপশ্যন। বুজি পাইছা? চৰি, অপশ্যন বি ইজ দ্য কাৰেক্ট অপশ্যন। কেনেকৈ কৰিলোঁ বুজি পালা? মই তোমালোকক বুজোৱাৰ কাৰণেহে ইমান টাইম লৈছোঁ। তোমালোকে ডাইৰেক্ট বস্তুটো দেখি মানে ভাবিব লাগিব, মানে পৰীক্ষাত ভাবি কেনে চল্ভ কৰিব লাগিব। তাৰ কাৰণে তোমালোকৰ মানে প্ৰস্পেক্টিভটো ভাল হ'ব লাগিব, মানে কোনটো কি কৰিলে কি পাওঁ, ঠিক আছে? অ'কে, নেক্সট কুৱেশ্যনটো চোৱা, চিম্পল কুৱেশ্যন হয় এটা। এইটো চোৱা, 2 + 2 কিমান? 2 + 2 4। সেই 4 লগত এইটো 2 পূৰণ হৈ আছে, কিমান হ'ব? 8। তো আগত আছে 2 মাইনাছ, এইটো হ'ব -6, মানে এইখিনিলৈকে হ'ল -6। বুজি পালে? তো -6, 2 মাইনাছ ব্ৰেকেটত 2 মাইনাছত -6 মানে +6, কি হ'ল? এইখিনি মিলিকে কি হ'ল? 2 - 8 কিমান হ'ব? -6। অপশ্যন ডি ইজ দ্য কাৰেক্ট অপশ্যন। বুজি পাইছা? বুজি পাইছা? সকলোৱে বুজি পাইছা? নেক্সট কুৱেশ্যনটোলৈকে গৈছোঁ। এইটো কি দিছে চোৱা, 600 divided by 12 into 1/2 divided by 5, ঠিক আছে? এতিয়া আমি যেনেকৈ আছে তেনেকৈ পাতি লওঁ। ডিভাইডটো যেতিয়া পূৰণ হৈ যায় কি হ'ব? তলত আহে, সেইটো হ'ব 5/1 মানে। তো এইটো যদি কাটোঁ, 12 × 5 = 60, মানে কি হ'ল? 50 হ'ল। কিন্তু এতিয়া এইখিনি বস্তু চোৱা, 1/2 আছে, এইটো উল্টি যাব, উল্টি গ'লে 1টো ওপৰত থাকিব, 5টো তলত আহিব, মানে কি হ'ল? 1/10 হ'ল। এইখিনি যদি আমি কাটকুট কৰোঁ, আমি পাম 5। কোনটো হ'ব? অপশ্যন বি ইজ দ্য কাৰেক্ট অপশ্যন। অপশ্যন বি ইজ দ্য কাৰেক্ট, ঠিক আছে? বুজি পাইছা? বুজি পাইছা? নেক্সট কুৱেশ্যনটোলৈকে চোৱা। এইটো কুৱেশ্যনটো আছে তোমাৰ পাৰ্চেণ্টেজ আৰু ছিম্প্লিফিকেশ্যন মিক্স। যেতিয়া পাৰ্চেণ্টেজটো থাকে, যেতিয়া আমি পাৰ্চেণ্টেজটো ৰিমুভ কৰি পাৰ্চেণ্টেজৰ লগত 2টা 0 অলৱেজ কাটা যায়। তো এইটো কি হ'ল? 4 × 4, ঠিক আছে? 2 × 8, তো কি হ'ব? 16 - 16, it gives 0। কোনটো হ'ব? অপশ্যন এ ইজ দ্য কাৰেক্ট অপশ্যন। বুজি পাইছোঁ? সকলোৱে বুজি পাইছোঁ নহয়? সকলোৱে বুজি পাইছোঁ? এইটো কুৱেশ্যন চোৱা, এই কুৱেশ্যনটোত তোমালোকে কৰিব পাৰিবা, ইজি কুৱেশ্যন। খালি মই তোমালোকক এটা টেকনিক বুজাই দিছোঁ, সেইটো হৈছে হাউ টু ফাইণ্ড স্কুৱেৰ অফ any 2
ডিজিট নম্বৰ মোৰ মেইন মটটো হৈছে এইটো প্ৰব্লেমটোতো চল্ভ কৰিব তোমালোকে পাৰিবা স্কুৱেৰটো কেনেকৈ ফাইণ্ড কৰিব লাগে তোমালোকে সেইটো চাই পাম ছাপ'জ আমি 13 স্কুৱেৰ কৰিম 13ক স্কুৱেৰ কৰিম ঠিক আছে যেতিয়া আমি 3ক স্কুৱেৰ কৰিম মানে 3ক যেতিয়া বৰ্গ কৰিম আমি পাওঁ 9 আমি ইয়াতে লিখিম কি জানানে 0 লেফ্ট চাইডে যদি 0 থাকে তাৰ ভেলুটো একো নাই ৰাইট চাইডে থাকিলেহে তাৰ ভেলুটো সদায় ইনক্ৰিজ হৈ থাকে হয়নে নহয় লেফ্ট চাইডে তুমি 0 বহাব পাৰা তো আমি এইটো এনেকৈ মানে অকণমান সজাই লিখিলোঁ 0 9 বুলি ঠিক আছে ঠিক তেনেদৰে যেতিয়া আমি 1 স্কুৱেৰ কৰিম আমি এইটো পাম 0 1 বুজি পালোঁ ফাৰ্ষ্ট ষ্টেপটো সকলোৱে বুজি পালোঁ নেক্সট ষ্টেপটো চোৱা এই যিটো 1 আছে 1ৰ লগত 3 পূৰণ কৰিলে কি পাম মানে এনেকৈ 3 পাম সেই 3ৰ লগত আৰু এই 2টো যেতিয়া আমি পূৰণ কৰিলে পাম আমি 6 ঠিক আছে আমি এই 6টো ক'ত লিখিম এই ফাৰ্ষ্ট প্লেচটো এৰি মানে এই প্ৰথম জেগাখিনি এৰি 2 নম্বৰ জেগাটোত লিখিম 6 ঠিক আছে তাৰপিছত আমি এড কৰি দিম কি পাম 1 6 বুজি পাইছেনে মই এটা বেলেগ কৰি দিছোঁ যে 47ৰ স্কুৱেৰটো কৰি দিছোঁ ঠিক আছে 7 যে কিমান 7 7 গুণ 49 7 7 গুণ 49 চবে জানে 4 4 গুণ কিমান 16 ঠিক আছে এতিয়া চোৱা 7 4 গুণ 28 28ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 16 56ক কেনেকৈ লিখিম এক ঘৰ এৰি নেক্সটটো পাৰি 56 দেন যোগ কৰি দিম 9 আহি গ'লে 8 বাদ দিয়ে আহি গ'লে 8 220 you can find whether it is correct or wrong you just find 47 into 47 2209 ঠিক আছে বুজি পালোঁ সকলোৱে বুজি পালোঁ অ'কে নাও মুভ টু দ্য কুৱেশ্যন তোমাৰ কুৱেশ্যনটো কি আছিলে চোৱা এতিয়া 20লৈকেতো স্কুৱেৰখিনি জানিবই লাগে চবে ঠিক আছে তো 13 যে আছে 169 4 মাইনাছ 196 প্লাছ 289 মাইনাছ 250 ঠিক আছে এইখিনি যেতিয়া আমি সল্ভ কৰিম আমি পাম কিমান জানে 12 ইপিনে আছে √(x) এতিয়া ইয়াৰ ৰুটটো উঠাব লাগিলে আমি কি কৰিম দুইফালে স্কুৱেৰ কৰি দিম এইটো হ'ব 144 = x কোনটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট অপশ্যন বুজি পাইছানে তোমালোকে বুজি পাইছা চবে বুজি পাইছা নেক্সট এই কুৱেশ্যনটো মিষ্টেক হৈছে দে মানে ইয়াতে মিডিলত কোৱে নাই মই কি কৰিম গোটেই এটা মাল্টিপ্লাই কৰিম নে যোগেই কৰিম নে বিয়োগেই কৰিম নে কি কৰিম এইটো ধৰিব পৰা নাই নেক্সট কুৱেশ্যনটো চোৱা দিছ ইজ এনাডাৰ এ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন আমি যে বৰ্তমান ৰুলটো কৰিছিলোঁ সেইটো আমি ইয়াতে ইমপ্লিমেণ্ট কৰিব ট্ৰাই কৰিম তো 72 22 11/3 ঠিক আছে আমি চোৱা যিটো ডিভাইড আছে আমি ডিভাইডটো ইউজ নকৰিম প্ৰথমতে আমি কোনটো ইউজ কৰিম আমি অফটো ইউজ কৰিম তো ডিভাইডটো প্ৰথমতে ডিভাইড হিচাপে থাকিব দিয়া একো ল'ৰা নকৰিবা কিন্তু 18/7 এইটো 2 এইটো 3 ঠিক আছে নেক্সট ষ্টেপত 72 22 যেতিয়া এইটো মানে তোমাৰ হৰণ হৈ আছে হৰণটো পোৱা মানে কি হ'ব 1/6
এইটো কাটিলে কি হয় ঠিক আছে এইটো হ'ল 18 ইয়াক কাটিলে 18 4 7 8 4 গুণ 2 তিনি মানে 4 বাৰ ইয়াক কাটিলে 2 বাৰ এইটো হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট অপশ্যন বুজি পাইছা চিম্পল অংক হয় এইবিলাক এনেকুৱা চিম্প্লিফিকেশ্যনহে তোমালোকৰ পৰীক্ষাত আহিব পাৰে আৰু এইটো বস্তু বহুত মন দি চাবা ঠিক আছে যদি এনেকুৱা চিৰিজ থাকে এতিয়া চোৱা যিটো 6 আছে আমি 6টোক এনেকৈ লিখিব নোৱাৰোঁ নে 2 × 3 ঠিক আছে 12টোক 3 × 4 ঠিক আছে 20টোক 4 × 5 ঠিক আছে তাৰপিছত 30টোক 5 × 6 এইটো 6 × 7 হেভ ইউ ন'টিছ দিছ যে তাহাঁতৰ মাজৰ যিটো ডিফাৰেঞ্চ আছে গোটেইকেইটাই ডিফাৰেঞ্চ সহজ মানে একে ছেম যদি ডিফাৰেঞ্চটো ছেম হয় ইউ কেন এপ্লাই এ ফৰ্মুলা অফ ছামেশ্যন কেনেকৈ কৰিম যে ডিফাৰেঞ্চটো ল'ম তাৰপিছত ফাৰ্ষ্ট টাৰ্ম মাইনাছ লাষ্ট টাৰ্ম তো ইয়াত ডিফাৰেঞ্চটো কিমান আছে 1 আছে ঠিক আছে ফাৰ্ষ্ট টাৰ্ম মানে কি এইখিনি অকল এইখিনি এই গোটেইটো নহয় অকল এইখিনি কি হ'ব 1/2 মাইনাছ লাষ্ট টাৰ্ম মানে এইখিনি মানে এই গোটেইটো নহয় 1/7 ঠিক আছে তো যদি আমি সল্ভ কৰি দিওঁ 14 আৰু ওপৰত হাতৰ পৰা দি গ'লে 5 কোনটো কাৰেক্ট চোৱা তোমালোকে 5/14 ইজ অপশ্যন ডি ইজ দ্য কাৰেক্ট অপশ্যন বুজি পালা চিম্পল অংক বুজি পালা এইটো মই তোমালোকক জাষ্ট হিণ্ট দিম তোমালোকে কৰিবা চোৱা 1/5 into 3/8 into 1/3 of 11760 ঠিক আছে মইতো কৈ দিছোঁ বাৰু চোৱা এই দুটা সংখ্যা লগ লাগিলে হয় 40 তুমি এইখিনি বস্তু মানে কৈ দেখাব নালাগে ইউ কেন থিংক ইন ইয়'ৰ মাইণ্ড তাৰপিছত এইটো কাটিব পাৰোঁ 0তে এই চোৱা তো এই নামটো অকণমান সৰু হৈ গ'ল তো আমি এইটো 4ৰে যদি কাটোঁ 4ৰে যদি কাটোঁ তো কি হ'ব চোৱা 4 2 8 3 থাকিলে মানে চোৱা 1176 4 2 8 3 থাকিলে 4 9 34 তাৰপিছত 4 16 ঠিক আছে এইটো দুটো কাটে খাই গ'ল তো কোনটো হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট অপশ্যন বুজি পাইছা সকলোৱে বুজি পাইছা অ'কে নেক্সট ইজ দ্য এনাডাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো মই তোমালোকক লাষ্ট শ্বৰ্ট আৰু ইণ্ডাইচেছত মানে পঢ়াইছিলোঁ যে ছাপ'জ এন টু দি পাৱাৰ এ এন ৰুট এ টু দি পাৱাৰ এম যদি থাকে আমিতো লিখিব পাৰোঁ কি এ m/n বুলি সেই বস্তুটো ইয়াতে ইমপ্লিমেণ্ট হৈছে ঠিক আছে তো একৰ্ডিং টু কুৱেশ্যন আমি এইটো কিমান আছে 243 2/5 লিখিব পাৰোঁ এতিয়া 243 মানে কি চোৱা 3 এইখিনিতে হ'ল 81 আৰু এটা যদি 3 পূৰণ কৰোঁ এইটো হ'ল 243 মানে কি হ'ল 3 5টা ইনটু 2/5 তো এই 5 কাটা গ'ল থাকিলে 3 স্কুৱেৰ মানে হ'ল 9 কোনটো হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট অপশ্যন বুজি পালা দিছ ইজ another a very important question
ফাইন দ্য স্কুৱেৰ ৰুট অফ দিছ, মানে তোমালোকক ফাইন কৰিব দিছে যে এইটো বস্তু ফাইন কৰিব দিছে। বুজি পালা? কেনেকৈ কৰিবা চোৱা, এই যে 15টো যে আছে 15টো মানে যিটো মানে তোমাৰ স্কুৱেৰ ৰুটৰ ভিতৰত আছে, তো ইয়াৰ কি দুটা সংখ্যা পূৰণ কৰিলে আমি 15 পাওঁ? 3 আৰু 5 বা 5 আৰু 3, ঠিক আছে, একে কথা। বুজি পাইছা? এতিয়া ভাবাচোন যে আমিতো 8 আছে, যদি আমি এইখিনি বস্তু যদি এনেকৈ কৰোঁ, যদি এনেকৈ কৰোঁ, তো আল্টিমেটলি 3 + 5 8 হ'বনে? মন কৰা। তাৰপিছত যদি এইখিনি এনেকৈ কৰোঁ আৰু বাহিৰততো স্কুৱেৰ ৰুটটো আছেই, তো আল্টিমেটলি কি হ'ল? এইটো কি হ'ল? √3 + হোল স্কুৱেৰ হ'ল, ঠিক আছে। তো এই দুটা সংখ্যা মানে এনেকৈ ভাঙিব লাগিব চ' ডেট আমি যোগ কৰিলে সদায় এইটো সংখ্যা পাওঁ, ঠিক আছে। এই স্কুৱেৰৰ লগত এইটো কাট খাই গ'ল, তো কোনটো হ'ব? √3 + √5 বা √5 + √3 ইজ অপশ্যন এ ইজ দ্য কাৰেক্ট অপশ্যন। বুজি পাইছে? দিছ ইজ এ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, সেইটো তোমালোকে কৰিবা। তোমালোকে লগ দি দিছোঁ, ঠিক আছে। এইটো আছে মানে a² - b², আমি এইটো কৰিব পাৰোঁ কি a + b * a - b, ঠিক আছে। তো এটা সল্ভ কৰিবা, আমি এটা ভেলু পাম, সেই ভেলুটো এই এনচাৰকেইটাৰ ভিতৰত কোনটো হয় মোক কমেণ্ট ছেকশ্যনত কৈ দিবা, ঠিক আছে। তো যিখিনি বুজালোঁ বুজি পালা? আজিলৈ ইমানে, সকলো পাম ষ্টাডি কৰিম।